2 লাখ টকাৰ ভাল খবৰ আকৌ আহিব SMS কল অল অসমত 25,000 SMS আহিলনে অসম চৰকাৰৰ আঁচনি 2 লাখ টকা আত্মনিৰ্ভৰশীল অসম আঁচনি সো ফাইনালি এটা ভাল খবৰ আহিছে যেটো যোৱাকালি এজনৰ SMS আহিছিল সো আকৌ আমাৰ SMS আহিবনে নাই কলিং কৰিবনে নাই আৰু লগতে আমাৰ অল অসমত 25,000 SMS আহিছে না নাই সো আজি আমি এই ভিডিওত কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটোত নতুনবাৰ কাৰণে ভিজিট কৰিছে তেনেহলে প্লিজ চেনেলটো সাপোর্ট সাবস্ক্রাইব এন্ড ফলো কৰিব নাপাহৰিব এতিয়া চাওক বন্ধুসকল যেহেতু আমাৰ 23 24 25 এই 3 দিন আমাৰ ট্ৰেইনিংটো হৈ গল আৰু আজি আমাৰ যেহেতু 26 তাৰিখ হয় ঠিক আছে 26 তাৰিখ 23 24 25 আমাৰ যেহেতু 3 দিনকৈ ট্ৰেইনিং হয় আৰু ফাইনালি আমাৰ 3 দিন হৈ গল আজি আমাৰ নতুনকৈ ট্ৰেইনিং আৰম্ভ কৰিছে আৰু যেহেতু যোৱাকালি এজন বন্ধুৰ SMS আহিছে কলিং কৰিছে যে আজি ইন্টাৰভিউ টেষ্টটো আছে ওকে সো এতিয়া কথা এটা আহি গল সো আমাৰ সকলোৰে SMS টো আহিছে না নাই যেহেতু আমাৰ অল অসমত 25,000 SMS অহাৰ কথা বা 25,000 যুৱ যুৱতীক সিলেক্টেড কৰিব বা কৰিছে না নাই আজি আমি ইয়াতে কথা পাতিম সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব এতিয়া চাওক বন্ধুসকল প্ৰথমে আমি আলোচনা কৰি লওঁ সো যেহেতু আমাৰ 25,000 যুৱ যুৱতীক সিলেক্টেড কৰা কথা কৈছিল সো এতিয়াও আমাৰ 25,000 যুৱক যুৱতীৰ মোবাইলত SMS অহা নাই কলিং কৰা নাই এতিয়াও সো আপোনালোকৰ যদি লাকটো ভাল থাকে সো আপোনালোকৰ মোবাইলত আহিব SMS কল এতিয়াও আমাৰ 25,000 যুৱ যুৱতীৰ মোবাইলত SMS যোৱা নাই কলিং কৰা নাই ঠিক আছে যেটো আমাৰ যোৱাকালি কিছুমানৰ আহিছে যোৱাকালিৰ কিছুমানৰ SMS আহিছে ট্ৰেইনিংটো কেই তাৰিখত হ'ব এতিয়াও আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া নাই মানে কল লেটাৰখন মুকলি কৰি দিয়া নাই আৰু মানে কলিং কৰি কোৱা নাই যে আপোনালোকৰ ইন্টাৰভিউ টেষ্ট আছে বা ট্ৰেইনিং টেষ্টটো আছে আহিব ঠিক আছে অকল SMS টো যোৱাকালি আহিছে আৰু যেহেতু এটা কথা মন কৰিব 25,000 যুৱ যুৱতীৰ নাম একেবাৰে অহাটো সম্ভৱ নহয় আৰু আমাৰ এটা চেণ্টাৰত প্ৰায় আমাৰ যেহেতু 3 দিন ট্ৰেইনিং অলৰেডি হৈ গল আমাৰ প্ৰায় 70 তাৰ পিছত আমাৰ 100 এনেকৈ আমাৰ যুৱ যুৱতীৰ ফাইনালি যেহেতু আমাৰ ট্ৰেইনিং টেষ্টটো হৈ গল আৰু সাপোজ ধৰি লও যদি আমাৰ 25,000 হয় ঠিক আছে ইয়াৰ ভিতৰত আমাৰ যেহেতু 35 খন ডিস্ট্ৰিক্ট আছে জিলা আছে সো ইয়াতে আমি টোটালি যদি ভাগ কৰো তথাপিও কিন্তু আমাৰ হাতত ইয়াতে 600 700 প্লাস আহি যায় মানে এটা জিলাৰ আৰু যেহেতু 3 দিনত প্ৰায় 600 700 যুৱক যুৱতীৰ আমাৰ ট্ৰেইনিংটো হোৱা নাই হাইয়েস্ট আমাৰ 70 তাৰ পিছত আমাৰ 100 এনেকৈ আমাৰ যুৱ যুৱতী যেটো ট্ৰেইনিং টেষ্টটো হৈছে এতিয়া আমাৰ বহুত কেণ্ডিডেট বাকি আছে বা যেহেতু এতিয়াও আমাৰ SMS আহিব কলিং কৰিব সেই কাৰণে অলপমান অপেক্ষা কৰা আৰু কেইদিনমান অপেক্ষা কৰা সো ফাইনালি আৰু SMS আহিব কলিং আহিব ওকে সো মই আৰু ভিডিওটো বেছি দীঘলীয়া নকৰো লগতে কিবা যদি ক'ব লগিয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীক শেয়াৰ কৰিব লগতে চেনেলটো সাপোর্ট সাবস্ক্রাইব এন্ড ফলো কৰিব নাপাহৰিব জয় অসম।